অসমত গোটেই কথাখিনি সুকীয়া আমি তাত মোৰ ইণ্টাৰভিউ এটাত আপোনালোকক বহুত দিছোঁ অসমত SIRতকৈ আৰু কঠিন আপোনাৰ নাগৰিকত্ব প্ৰমাণৰ হৈ গ'ল দফাই দফাই হাইকোৰ্টৰ মোহৰ লাগিলে হাইকোৰ্টৰ মোহৰ লগাৰ পিছত আপোনাৰ এই সকলো নাগৰিকত্ব কিমান এই কথাখিনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে একচেপ্ট কৰিলে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে একচেপ্ট কৰিলে এক্সটাৰ্নেল এফেয়াৰ্ছে অকল একচেপ্ট কৰাই নহয় এইটো আপোনাৰ ৰাষ্ট্ৰসংঘটো জনাই দিলে যে আমি ডাঙৰ সফল হ'লোঁ যে গণতান্ত্ৰিক এটা ব্যৱস্থাৰে আমি মানুহৰ নাগৰিকত্ব প্ৰমাণ কৰিলোঁ সেইটো অলৰেডি যিটো আপোনাৰ SIRৰ যোগেদি বিহাৰত আপোনাৰ ইলিগেল কৰি আছে সেইটোতো আমি প্ৰতিবাদ কৰিছোঁ কিন্তু নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত এই আপোনাৰ ইলেকশ্যন কমিশ্যনৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো এখতিয়াৰ নাই এজ পাৰ ল কিন্তু আমাৰ যিটো নাগৰিকত্বৰ কাৰণে আমাৰ NRC হৈছে তাততো কৈয়ে দিলে যে ইমানখিনি মানুহ আপোনাৰ সুপ্ৰিম কোৰ্টেও মোহৰ লগালে এতিয়া 19 লাখ মানুহৰ কথাও গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম এফেয়াৰ্ছ হোম মিনিষ্ট্ৰী আৰু এক্সটাৰ্নেল এফেয়াৰ্ছে গ্ৰহণ কৰিছে কৈছে যে এইখিনি যেতিয়ালৈকে আপোনাৰ ন্যায়াধীশৰ তালৈ গৈ ন্যায়াধীশে তেওঁলোকক বিচাৰ নকৰে তেতিয়ালৈকে অল ৰাইট এনজয় কৰিব গতিকে তাক লৈ ইমান অসমত আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা ৰিপৰ্ট দিছে বুলি ইয়াত আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে যে কথাটো অসমৰ ক্ষেত্ৰত সুকীয়া যিহেতু NRC হৈছে গতিকে NRC ক্ষেত্ৰত আপোনাৰ হোৱাৰ কাৰণে আমাৰ ইয়াত SIRটোত অসমৰ কথাটো আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত সুকীয়া আমাৰ ইয়াত নাগৰিকত্ব প্ৰমাণ অমুক হৈ গৈছে থেংক ইউ